নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ ত্ৰয়োদশ অধ্যায়ৰ অনুশীলনী 13.3 গতিকে ইয়াতে মই কুৱেশ্যন নম্বৰ 6 পৰা 9 লৈ মই গোটেইকেইটা অতি সহজ পদ্ধতিত ভালদৰে কৰি দিছোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আৰু বেলেগ ভিডিঅ' চাই থাকিব নালাগে। তো ইয়াত মাজতে এটা মষ্ট ৰিকুৱেষ্ট, তোমালোকৰ যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ লাইক কৰিব, ঠিক আছে। গতিকে এতিয়া 6 নম্বৰত আমাক দিছে যে 5.5 সেন্টিমিটাৰ ইনটু 10 সেন্টিমিটাৰ ইনটু 3.5 সেন্টিমিটাৰ মাপৰ এটা চৌপল সাজিবলৈ 1.75 সেন্টিমিটাৰ ব্যাস আৰু 2 মিলিমিটাৰ ডাঠৰ কিমানটা ৰূপৰ মুদ্ৰা গলাব লাগিব। ওকে, গতিকে ইয়াতে আমি লিখিম যে ইভেন মানে দিয়া আছে, আমাক কি দিয়া আছে, আয়তীয় ঘনকটোৰ L ইকুৱেল দিয়া আছে আমাক 5.5 সেন্টিমিটাৰ, B ইকুৱেল টু 10 সেন্টিমিটাৰ, B ইকুৱেল টু 10 সেন্টিমিটাৰ, H ইকুৱেল টু 3.5 সেন্টিমিটাৰ। তাৰপিছত আমি লিখিম যে কি ৰূপৰ মুদ্ৰাৰ ব্যাসাৰ্ধ, ঠিক আছে। আমি লিখিম ৰূপৰ মুদ্ৰাৰ ব্যাসাৰ্ধ R ইকুৱেল টু কিমান হ'ব আমাৰ, যিহেতু আমাৰ ব্যাস কিমান বুলি কৈ থৈ দিছে 1.75, ব্যাসাৰ্ধ হ'লে এখানি 2ৰে হৰণ কৰিলে আমি কি কৰিব লাগিব 175, মই যদি দশমিক উঠাওঁ 2ৰ লগত কি হ'ব আমাৰ দুটা 0 হ'ব। গতিকে 200ৰে যদি মই 175ক যদি মই মানে কাটাকাটি কৰোঁ কিমান পাম, মই 7/8 পাম ইমান সেন্টিমিটাৰ, ঠিক আছে। এইটো হৈছে আমাৰ কিমান পালোঁ, ৰূপৰ মুদ্ৰাৰ ব্যাসাৰ্ধ পালোঁ। ওকে, তাৰপিছত ৰূপৰ মুদ্ৰাৰ আমি এতিয়া ব্যাসাৰ্ধ পালোঁ, কিন্তু উচ্চতা মানে এইচটো আমাক কিমান দি থৈ দিছে 2 মিলিমিটাৰ বুলি দি থৈ দিছে, ঠিক আছে। এই মিলিমিটাৰক যদি মই ইহঁত লৈ যাওঁ মিটাৰত লৈ যাওঁ আমাৰ কিমান হ'ব 2/10, হয়নে, 2 কিমান হ'ব আমাৰ 10 হোৱাৰ লগে লগে এইটো কিমান হ'ল আমাৰ 2 1 গুণ 2 2 5 গুণ 10 ইকুৱেল টু 1/5 হ'ব। কিমান হ'ব এইটো আমাৰ 1/5 সেন্টিমিটাৰ, ঠিক আছে। এইটো আমি সেন্টিমিটাৰত লৈ গ'লোঁ। এবাৰ আমি লিখিম লেট ধৰা হ'ল ৰূপৰ মুদ্ৰা গলাইছিল, আমি ধৰি ল'লোঁ যে কি ৰূপৰ মুদ্ৰা গলাইছিল এনটা, ইয়াতে এটা হ'ব n ইনটু এটা ৰূপৰ মুদ্ৰাৰ আয়তন, n ইনটু এটা ৰূপৰ মুদ্ৰাৰ আয়তন সমান চৌপলৰ আয়তন। এখানে আমি সমান দি কেনে লিখিলোঁ, ইয়াতে লিখিব লাগিব যে আমি n ইনটু এটা ৰূপৰ মুদ্ৰা হ'লে আমাৰ কিমান হ'ব পাই r স্কুৱেৰ h ইকুৱেল টু চৌপলৰ আয়তন L ইনটু B ইনটু h। গতিকে n ইনটু পাইৰ মান 7/22, আৰৰ মান আমি কিমান পাইছোঁ 7/22, আৰৰ মান পাইছোঁ আমি 7/8, কিমান পাইছোঁ আমি 7/8, সেইটো কাৰণে 7/8 দুটা হ'ব কাৰণ স্কুৱেৰ আছে যিহেতু মানে, আৰু ইনটু h মানে কি আমাৰ 1/5 ইকুৱেল টু এলৰ মান আমাৰ কিমান আছে, এলৰ মান আছে আমাৰ 5.5 ইনটু বিৰ মান আছে আমাৰ 10 আৰু এইচৰ মান আছে আমাৰ 3.5, হয়নে। গতিকে গোটেইকেইটা মান মই কি কৰি ল'লোঁ, পাতি ল'লোঁ, ঠিক আছে। এতিয়া আমাৰ কিমান হ'ব n ইনটু মই যদি এইটো যদি কাটাকাটি কৰোঁ কিমান পাই যাব 2ৰে 2 4 গুণ 8 2 11 গুণ 22, তাৰপিছত এইটো 7 আৰু এইটো 7 কেঞ্চেল যাবনে। গতিকে ইয়াতে আমাৰ কিমান হ'ব n ইনটু ওপৰত 11 7 গুণ 77 বাই তাৰপিছত 4 ইনটু 8 ইনটু 5
যদি মই পূৰণ কৰোঁ কিমান হ'ব আমাৰ 160 হ'ব নে ইকুৱেল টু তাৰপিছত এইফালে থাকিল আমাৰ 5.5 মানে মই যদি দশমিকটো উঠি দিওঁ তলতে 10 আহি যাব হয়নে ইনটু 10 টো আছে আৰু 3.5 যদি মই দশমিক উঠাওঁ তলতে কি যাব আমাৰ 10 আহি যাব গতিকে 18 কেনসেল যাবনে তাৰপিছত আৰু 5 যাব 5 দুগুণ 10 5 গুণ 55 গতিকে ইয়াতে আমাৰ কিমান থাকিল n ইনটু 77/160 ইকুৱেল টু 885/2 মই যদি ওপৰখিনি যদি পূৰণ কৰোঁ তেতিয়া আমাৰ কিমান হ'ব 885/2 সো এইটো 385 ঠিক আছে আমি যদি পূৰণ কৰোঁ মানে 35 ইনটু আমি যদি পূৰণ কৰোঁ যে 35 ইনটু তাৰপিছত 35 ইনটু 11 পূৰণ কৰিলে আমি কিমান পাওঁ 385 আৰু এইটো তলত 2 আছে 2 হ'ব গতিকে আমাক যেহেতু n ৰ মান লাগে গতিকে n ইকুৱেল টু নে n ইকুৱেল ইয়াতে থাকিব আমাৰ 385/2 তাৰপিছত পূৰণ নে গতিকে আৰু ইয়াতে 77/160 আছে 77 বাই কিমান আছে আমাৰ 70 আমাৰ যেহেতু ইয়াতে 77/160 আছে গতিকে আমাৰ 160 ওপৰত যাব আৰু 77 তলত আহিব গতিকে 2 এৰে আমাৰ কিমান হ'ব 2 7 গুণ 16 শূন্য হয়নে তাৰপিছত এতিয়া আৰু কিমান হ'ব আমাৰ 77 এৰে ইয়াক কেইবাৰ যাব 5 বাৰ যাব গতিকে ওপৰত কিমান থাকিল 5 × 80 থাকিল 5 7 গুণ 40 আৰু এটা শূন্য হ'ব 400 মানে মুঠতে কিমান হ'ব তা হ'ব আমাৰ 400টা এইটো এনসাৰ এবাৰ আমি কৰিম কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 কৈছে যে 32 সেন্টিমিটাৰ ওখ আৰু 18 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট এটা বেলন আকৃতিৰ বালিৰে পূৰ্ণ হৈ আছে এই বালতিটো মাটিত খালী কৰাত এটা শংকু আকৃতিৰ দল সৃষ্টি হ'ল শংকু আকৃতিৰ দলটোৰ উচ্চতা 24 সেন্টিমিটাৰ হ'লে শংকুটোৰ ব্যাসাৰ্ধ আৰু হেলনীয়া উচ্চতা নিৰ্ণয় কৰা এইটো একদম ইজি গতিকে এতিয়া আমি 7 নম্বৰটো সলিউশন কৰিম ন 7 নম্বৰটোত আমাক দিছে যে বেলনৰ উচ্চতা h equal to 32 সেন্টিমিটাৰ ঠিক আছে তাৰপিছত ব্যাসাৰ্ধ r equal to 18 সেন্টিমিটাৰ আৰু শংকুৰ উচ্চতা h equal to 24 সেন্টিমিটাৰ ব্যাসাৰ্ধ r equal to what আৰু আমাক হেলনীয়া উচ্চতা উলিয়াব দিছে ন হেলনীয়া উচ্চতা l is equal to what তাৰপিছত আমি এনেকৈ লিখিম যে যিহেতু শংকুৰ আয়তন equal to বেলনৰ আয়তন শংকুৰ আয়তনৰ সূত্ৰ আছিল আমাৰ 1/3 পাই r স্কয়াৰ h equal to পাই r স্কয়াৰ h ঠিক আছে গতিকে ইয়াতে থাকিল আমাৰ ইয়াৰে আমাৰ পাই কেনসেল গ'ল ইয়াতে থাকিল আমাৰ 1/3 তাৰপিছত r স্কয়াৰ 1/3 r স্কয়াৰ h ৰ মান কিমান আছে আমাৰ 20 h ৰ মান আমাৰ 24 আছে ইকুৱেল টু আৰু এফালে কেপিটেল r ৰ মান আমি কিমান পাইছিলোঁ 18 পাইছিলোঁ গতিকে r স্কয়াৰ যেহেতু 18 × 18 দুটা হ'ব নে আৰু কেপিটেল h ৰ মান আমাৰ কিমান আছে আমাৰ 32 আছে কিমান হ'ব আমাৰ 32 হেতেকে r স্কয়াৰ ইকুৱেল টু এই 3 ৰে বাৰু কাটা যাব 3 × 8 = 24 গতিকে এফালে থাকিল আমাৰ 8r স্কয়াৰ হয়নে 8r স্কয়াৰ ইকুৱেল টু 18 × 32 এতিখিনি আমাৰ এফালে থাকিল গতিকে আমি লিখিব পাৰো যে r স্কয়াৰ ইকুৱেল টু মানে 18 × 32 এই 8 ৰে হৰণ হয়নে নাই তাৰপিছত 8 ৰে 32 যাব আমাৰ 8 4 গুণ 32 r স্কয়াৰ ইকুৱেল টু যদি মই পূৰণ কৰোঁ মানে যিমানে নাপাওঁ কিয়
এটা দেখিলে আমাৰ 18 into 4 থাকিল গতিকে আমি কি কৰিব পাৰোঁ r ইকুৱেল টু ইফালে ৰুটো বাঢ়াইব 18 into 4 ঠিক আছে গতিকে এতিয়া আমি কি কৰোঁ r ইকুৱেল টু মানে দুটো অক্ষৰ এটা অক্ষৰ হ'লে হ'ব আৰু 4 2 হ'লে হ'ব 18 দুগুণ 37 সেন্টিমিটাৰ এইখিনি আমি ফাইনেলি r ৰ মান পাই গ'লো ঠিক আছে গতিকে আমাক আৰু এটা বস্তু ওলাব দিছে নহয় সেইটো হৈছে আমাৰ কি হেলনীয়া উচ্চতা ঠিক আছে গতিকে হেলনীয়া উচ্চতা l ইকুৱেল টু আমাৰ কিমান হ'ব h স্কয়াৰ প্লাস r স্কয়াৰ হয়নে h ৰ মান আমাৰ কিমান আছে 24 স্কয়াৰ আৰু স্মল r 36 স্কয়াৰ হ'ব গতিকে 24 576 36 1296 যদি মই যদি দুটা যদি মই প্লাস কৰোঁ কিমান হ'ব আমাৰ 1872 হ'বনে গতিকে এতিয়া আমি কি কৰিব লাগিব এখিনি যদি মৌলিক উৎপাদকৰ পদ্ধতিত ভাঙি চাওঁ তেতিয়া 243 স্কয়াৰ ইনটু 13 মই এনেকৈ ভাঙিব পাৰোঁ গতিকে 2 4টা আছে দুটা হ'লে হ'ব 3 দুটা আছে এটা হ'লে হ'ব আৰু 13 টো আমাৰ ৰুট ওভাৰৰ ভিতৰতে থাকি যাব গতিকে 2 2 4 4 3 12 আৰু ৰুট ওভাৰ 13 থাকিব এমান সেন্টিমিটাৰ এইটো হৈছে আমাৰ হেলনীয়া উচ্চতা গতিকে এইটো এনসাৰ বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি কৰিম কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কৈছে যে 6 মিটাৰ বহল আৰু 1.5 মিটাৰ গভীৰ এটা নলাৰে 10 কিলোমিটাৰ পাৰ ঘণ্টা বেগেৰে পানী বৈ আছে 30 মিনিটত ই কিমান ক্ষেত্ৰত জলসিঞ্চন কৰিব পাৰিব যদি পানীৰ স্থিৰ উচ্চতা 7 সেন্টিমিটাৰৰ প্ৰয়োজন হয় এইটো এনসাৰ গতিকে এতিয়া আমি 8 নম্বৰটো সলিউশন কৰিম এবাৰ আমি কৰিম 8 নম্বৰটো 8 নম্বৰটোত কৈছে যে 6 মিটাৰ বহল আৰু 1.5 মিটাৰ গভীৰ এটা নলাৰে 10 কিলোমিটাৰ পাৰ ঘণ্টা বেগেৰে পানী বৈ আছে 30 মিনিটত ই কিমান ক্ষেত্ৰত জলসিঞ্চন কৰিব পাৰিব যদি পানীৰ স্থিৰ উচ্চতা 8 সেন্টিমিটাৰ প্ৰয়োজন ঠিক আছে গতিকে এইটো একদম ইজি আমি এতিয়া এইটো 8 নম্বৰটো কৰি চাম গতিকে এতিয়া আমাক নলাটোৰ আমাক প্ৰশ্ন মতে আৰু নলাটোৰ বহল মানে ব্ৰেডটো কিমান দি থৈ দিছে 6 মিটাৰ দি থৈ দিছে ওকে তাৰ পিছত গভীৰতা আমাক কিমান দি থৈ দিছে গভীৰতা h ইকুৱেল টু 15 মিটাৰ দি থৈ দিছে মানে সৰি 1.5 দি থৈ দিছে ওকে তাৰ পিছত পানীৰ বেগ 10 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে এইটোক মই কিহত লৈ গৈছো মিটাৰ পাৰ আৱাৰত লৈ গেলি 10,000 মিটাৰ পাৰ আৱাৰ হ'ব ইয়ালৈকে বুজি পাইছা তাৰপিছত আমি লিখিম যে কি 1 ঘণ্টা মানে 60 মিনিট না 60 মিনিট 1 ঘণ্টা মানে 60 মিনিট 1 ঘণ্টাত মানে বৈ যোৱা পানীৰ আয়তন 1 ঘণ্টাত বৈ যোৱা পানীৰ আয়তন ইকুৱেল টু L ইনটু B ইনটু H L ৰ মান কিমান আছে আমাৰ L ৰ মান আছে আমাৰ 10,000 B ৰ মান আছে আমাৰ 6 H ৰ মান আছে আমাৰ 1.5 ঠিক আছে গতিকে মই যদি এখানে যদি মই পূৰণ কৰোঁ কিমান হ'ব 10,000 ইনটু 9.0 ওকে গতিকে 1 ঘণ্টাত মানে ইমানখিনি হ'ল আৰু 1 ঘণ্টাত যদি ইমানখিনি হয় মানে 1 ঘণ্টা মানে 60 মিনিটত বৈ যোৱা পানীৰ আয়তন L ইনটু B ইনটু H হয়নে নাই L ৰ মান 10,000 আমি অলপ আগতে পালোঁ তাৰপিছত B ৰ মান আমি কিমান পাইছোঁ 6 পাইছোঁ প্ৰশ্নটোত আমাক আগতে দিয়াই আছে আৰু H ৰ মান আমি 1.5 পাইছোঁ গতিকে এইখিনি কৰাৰ পিছত আমি এইখিনি পালোঁ এতেকে 1 ঘণ্টাত কিমান হ'লি আধা ঘণ্টাত বৈ যোৱা পানীৰ পৰিমাণ কিমান হ'ব আধা ঘণ্টাত বৈ যোৱা পানীৰ পৰিমাণ হাফ দিলি হ'ল বুজি পাইছা না হাফ ইনটু এইটো পূৰণ কৰিলে কিমান হ'ব 10 গুণ 90,000 হয়নে নাই গতিকে হাফ ইনটু গতিকে 2 যদি মই এখানে কাটো কিমান হ'ব 45,000 মিটাৰ কিউব 2 দি 45 বাৰ যাব ইমান 1000 ঠিক আছে ইমান মিটাৰ কিউব হ'ল তাৰপিছত এবাৰ আমি আকৌ লিখিব লাগিব যে লেট ধৰা হ'ল
মানে পথাৰখনৰ কালি আমি লিখিলোঁ যে কি পথাৰখনৰ কালি মানে ধৰা হ'ল পথাৰখনৰ কালি এই বৰ্গ একক এতেকে এই পথাৰত পানীৰ আয়তন ইকুৱেল টু A ইনটু H অ'কে গতিকে MA ইনটু Hৰ মান আমি 8/100 মিটাৰ কিউব আমাক মানে পানীৰ স্থিৰ উচ্চতা মানে আমাক কেমন বুলি কৈ থৈ দিছিল উচ্চতাটো 8 সেন্টিমিটাৰ যিহেতু মই সেইটো মিটাৰত লৈ গৈছোঁ সেইটো কাৰণে 100 হৰণ কৰিছোঁ বুজি পাইছেনে এইখিনি বুজি ল'বা ঠিক আছে গতিকে এতিয়া প্ৰশ্নমতে একৰ্ডিং টু দ্য কুৱেশ্যন প্ৰশ্নমতে A ইনটু 8/100 ইকুৱেল টু মানে 45,000 ইমানক লাগি হ'ল তাৰপিছত আমি কি লিখিব লাগিব এতেকে A ইকুৱেল টু ন A ইকুৱেল টু আমি কি লিখিছোঁ মানে 45,000 ইনটু মানে 100টো ওপৰত যাব আৰু 8টো তলত আহিব আহিলে আমি যদি কাটাকাটি কৰোঁ গতিকে আমি যদি কাটাকাটি কৰোঁ হয়নে 4 দি যদি মই কাটো মানে 7 দুগুণ 8 7 দুগুণ 8 9 10 4 5 গুণ 20 আৰু যদি এই 2টো দিয়ে ওপৰত 25 হ'ল আমাৰ নে ওপৰত আমাৰ 25 হ'ল ঠিক আছে এবাৰ যদি এই 2 দিয়ে কাটো 2 দুগুণ 4 2 দুগুণ 4 5 10 হ'ল 2 5 গুণ 10 তাৰপিছত আৰু দুটা হ'ল আমাৰ 0 0 গতিকে 2 2 5 0 0 গতিকে 5 6 2 5 0 0 মানে এখানি পূৰণ কৰিলে ইমান মিটাৰ স্কুৱেৰ হ'ল হয়নে তাৰপিছত এইটো আমাৰ যিহেতু এনচাৰটো হেক্টৰত দিয়া আছে আমি ইয়াতে মই লিখি দিছোঁ 1 হেক্টৰত কিমান আমাৰ 1 হেক্টৰত আমাৰ 10,000 মিটাৰ স্কুৱেৰ ঠিক আছে এইটো আমাৰ গতিকে এইটোক যদি আমি হেক্টৰক লৈ যাওঁ আমাৰ কিমান হ'ব 56.2500 ইমান হেক্টৰ ঠিক আছে বুজি পাইছা এইটো এনচাৰ একদম ইজি আছিলে এবাৰ আমি কৰিম কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9ত কৈছে যে এজন খেতিয়কে তেওঁৰ পথাৰত থকা 10 মিটাৰ ব্যাস আৰু 2 মিটাৰ গভীৰতাৰ এটা বেলন আকৃতিৰ চৌবাচ্চাৰ লগত 20 সেন্টিমিটাৰ ভিতৰ ব্যাসৰ এডাল পাইপ এটা নলাৰ লগত সংযোগ কৰি দিলে যদি 3 কিলোমিটাৰ পাৰ আৱাৰ ঘণ্টা হাৰত পাইপেৰে পানী বৈ যায় তেন্তে চৌবাচ্চাটো ভৰ্তি হ'বলৈ কিমান সময় লাগিব মানে আমাক প্ৰশ্নটোত কি কৈছে মানে এটা বেলন আকৃতি বুজি পাইছানে এনেকুৱা এটা বেলন সেই বেলনত আমাৰ কি কৰিছে আগডাল পাইপেদি পানী দিছে ঠিক আছে পাইপেদি আমাক এনেকৈ কি দিছে পানী দিছে ঠিক আছে সেই বেলনটোৰ বোলে আমাৰ মানে কৈছে সেই বেলনটোৰ মানে আমাৰ ব্যাসটো আমাক কিমান বুলি গভীৰতাটো আমাক 2 মিটাৰ বুলি কৈছে ঠিক আছে ব্যাসটো আমাক কিমান বুলি কৈছে ব্যাসটো আমাক 10 বুলি কৈছে ঠিক আছে তাৰ ব্যাসটো আমাক কিমান বুলি কৈছে 10 মিটাৰ ঠিক আছে আৰু সেই পাইপডালৰ যিডাল পাইপেদি মানে পানী দিছে গতিকে চৌবাচ্চাটোৰ 20 সেন্টিমিটাৰ ভিতৰ ব্যাসৰ পাইপ এডাল সেই পাইপডালৰ ব্যাস কিমান বুলি কৈছে 20 বুলি কৈছে ঠিক আছে গতিকে সেইটো কথা আমাক প্ৰশ্নটোত কৈছে এটা ক'লে কৈছে যে সংযোগ কৰি দিলে যদি 3 কিলোমিটাৰ এই পাইপডালেদি কিমান হাৰত পানী আহি আছে 3 কিলোমিটাৰ পাৰ আৱাৰত পানী আহি আছে ঠিক আছে গতিকে এই চৌবাচ্চাটো পানী দি ভৰ্তি হ'বাক লাগি তাৰমানে কিমান টাইম লাগিব সেইটো হৈছে ঠিক আছে গতিকে এতিয়া আমি দেৰি নকৰোঁ এতিয়া লিখোঁ যে পাইপৰ ব্যাস আমাক কিমান দি থৈ দিছে 20 সেন্টিমিটাৰ হয়নে গতিকে ব্যাসাৰ্ধ আমাৰ কিমান হ'ব ব্যাসাৰ্ধ মানে R1 ঠিক আছে কিমান হ'ব আমাৰ 20ক 2 দি হৰণ কৰিলে 2 গুণ 20 ইমান সেন্টিমিটাৰ ঠিক আছে তাৰপিছত আকৌ এই সেন্টিমিটাৰটোক মই কালে কিহত লৈ যাম মিটাৰত লৈ যাম ঠিক আছে সেন্টিমিটাৰটোক মই মিটাৰত লৈ যাম মিটাৰত লৈ গ'লে 2 0 কেনচেল যাব গ'লে আমাৰ 1/10
মিটাৰ এইটো আমি মিটাৰত লৈ গ'লোঁ মানে বুজি পাইছানে তাৰপিছত নেক্সট পাইপৰ দৈৰ্ঘ্য ঠিক আছে পাইপৰ দৈৰ্ঘ্য H1 এইটো মই নাজানো ওলাব লাগিব ঠিক আছে তাৰপিছত আমি লিখিলোঁ যে বেলন লিখিলোঁ যে কি বেলন আকৃতিৰ চৌবাচ্চাটোৰ ব্যাসাৰ্ধ মানে আৰটো যিটো আমাৰ বেলন আকৃতিৰটো বেলন তাৰ চৌবাচ্চাটোৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাস কিমান আছিল আমাৰ 10 আছিল গতিকে ব্যাসাৰ্ধ 10ক 2 হৰণ 2 5 গুণ 10 ঠিক আছে ইমান মিটাৰ হ'ল এইটো যিটো মোক মিটাৰত দিয়ে থৈ দিছে সেইকাৰণে ফাৰ্ষ্টৰখিনি চেণ্টিমিটাৰ কাৰণে মিটাৰ কৰি লৈছোঁ যাতে তাৰে আৰু একগিটা মিলি লয় ন আৰু ব্যাসাৰ্ধ উলিয়াই আগতে কিমান শিকিছা কিমান শিকাইছোঁ গতিকে ডাইৰেক্টলি ব্যাসটো দিয়া থাকিলে ব্যাসাৰ্ধ ওলালে ডাইৰেক্ট 2 হৰণ আৰু তাত আৰু চাই থাকিব লগা একো নাই ঠিক আছে গতিকে ব্যাসাৰ্ধ উচ্চতা মানে H2 ঠিক আছে 2 মিটাৰ ওকে যিহেতু পাইপৰ মাজেৰে ওলোৱা পানীৰ আয়তন ইকুৱেল টু চৌবাচ্চাৰ আয়তন এই দুটা বস্তু সমান গতিকে পাইপৰ আয়তন কিমান আছিল আমাৰ পাই r² h গতিকে r1 এইটো h1 হ'ব আৰু চৌবাচ্চাৰ আয়তন কিমান হ'ব পাই r² h এইটো r2 আৰু এইটো h2 দুটা সমান বুলি কৈছোঁ গম পাইছানে এৰে পাই কেনচেল গ'ল r1ৰ মান আছে 1/10 দুটা হ'ব কাৰণ স্কুৱেৰ আছে যিহেতু r স্কুৱেৰত আৰু h ৰ মানটো কিমান h1 ইকুৱেল টু আৰু r2ৰ মান কিমান 5 দুটা হ'ব স্কুৱেৰ আছে যিহেতু আৰু h2ৰ মান কিমান আছে 2 আছে না গতিকে এইটো এতিয়া আমাৰ কিমান হ'ব h1 ডিভাইডেড বাই 100 ইকুৱেল টু 5 গুণ 25 দুগুণ 50 ঠিক আছে এতেকে h1 টো মই লিখলি 100 টো হেফলে 50ৰ লগত যায় নে কি হ'ব পূৰণ হ'ব পূৰণ হ'লে আমাৰ 5000 হ'ব ইমান মিটাৰ হ'ল এই মিটাৰটো কিলোমিটাৰত লৈ গ'লে আমাৰ কিমান হ'ব 5 কিলোমিটাৰ ইয়ালৈকে বুজি পাইছা 5 কিলোমিটাৰ হৈ গ'ল আৰু যিহেতু আমাক নিৰ্ণয় সময় ওলাব দিছে আমি এতেকে লিখিম যে এতেকে নিৰ্ণয় মানে সময় কিমান লাগিব ভৰ্তি হ'বাক লাগে সেইটো হৈছে নিৰ্ণয় সময় ইকুৱেল টু সময় ওলাব লগা হ'লে আমি তাৰ দূৰত্বটোক বেগেৰে হৰণ কৰিম আমাৰ দূৰত্ব কিমান হৈছে 5 কিলোমিটাৰ আৰু বেগ আমি কিমান পাইছোঁ 3 কিলোমিটাৰ বেগ আমাক প্ৰশ্নটো দিয়ে থৈ দিছিল পাইপডালেদি যে পানী 3 কিলোমিটাৰ পাৰ আৱাৰত যাই থকা বুলি কৈছিল নে নকৈছিল গতিকে সেইখিনি কথা আৰু 3 কিলোমিটাৰ পাৰ আৱাৰত গতিকে ইয়াৰে কিলোমিটাৰ কেনচেল গ'ল ন এইখানি কেনচেল গ'ল গতিকে আমাৰ কিমান থাকিল ইয়াতে থাকিল অনলি 5/3 ঘণ্টা থাকিল মানে 5/3 মই সমষ্টি ভাঙিলে 3 গুণ 3 4 5 mn ঘণ্টা এইটো এনচাৰ বুজি পাইছা তোমালোক একদম ইজি আছিল গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল আশা কৰোঁ তোমালোকে বুজি পালে আৰু যদি বুজি পাইছা তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ